Hello everyone, আজি আৰু এটা নতুন ৰেচিপি লৈছো হেটো হৈছে গ্ৰীন চিকেন এটা বনাম আপোনালোকে চাই যাওক কেৰাহীত মই গৰম তেলত পিয়াজখিনি সৰু সৰু কৰি কাটি দি দিলো ফ্ৰাই হ'বলৈ তাৰ পিছত আদা নহৰু আৰু জিৰা পেষ্ট ঢালি দিলো অলপমান মছলা হালধি জলকীয়া গুৰি ধনিয়া গুৰি নিমখ মিক্স কৰি ফ্ৰাই কৰিলো ফ্ৰাই কৰাৰ পিছত কাটি লোৱা বিলাহীখিনি সৰু সৰু কৰি কাটি মই কিনি ফ্ৰাই কৰি অলপ ঢাকি দিলো ঢাকি দিয়াৰ পিছত অলপ পানী দিলো পানী দি পিলে অলপমান মজিব দিলো তাত তেজপাত ঢালি দিলো তেজপাত ঢালি দিয়াৰ পিছত চিকেনখিনি মই ধুই লোৱা চিকেনখিনি তাত ঢালি দিলো ঢালি দিয়াৰ পিছত অলপ লাৰি দিয়াৰ পিছত মই এতিয়া ঢাকি পিলে আৰু হৈ গল হৈ যোৱাৰ পিছত কেঁচা জলকীয়া ফালি লোৱা কেঁচা জলকীয়াখিনি ঢালি দিয়াৰ পিছত পালেং শাক বইল কৰি পেষ্ট কৰি লৈছিলো মিক্সিত সেইখিনি মই দি দিলো গ্ৰীন চিকেন যেহেতু গ্ৰীনে হ'ব হেডখন ঢালি দিয়াৰ পিছত অলপ পানীখিনি দি লাৰি দিয়াৰ পিছত চাওকচোন কি ধুনীয়া কালাৰ হৈছে দেখিও ভাল লাগিছে খাইবা কেনেকুৱা হয় মই নাজানো আপোনালোকে কমেন্ট কৰি জনাবচোন ধন্যবাদখিনি ওপৰত দি ধুনীয়াকৈ গাৰ্নিশিং কৰিছো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ এটা সাবস্ক্ৰাইব কৰি দিব কিবা ভুল হলে ক্ষমা কৰি দিব